নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আসাম ৰাইফল ট্ৰেডমেন এণ্ড টেকনিক্যাল ৰেলী 2025 ইতিমধ্যে সাফায়লা পোষ্টৰ এডমিট কাৰ্ড আহিলে যত নেকি দুটা সেন্টাৰে বনাইছে অল ইন্ডিয়াৰ ভিতৰত নগালেণ্ডৰ সুকবি সেন্টাৰ আৰু আনটো হৈছে আমাৰ অসমৰে হয় কাৰ্বি আলঙৰ ডিফু সেন্টাৰত আপোনালোকৰ ফিজিক্যাল সমূহ টেষ্ট ডকুমেন্ট ভেৰিফিকেশন কৰিছে এটা ইম্পৰ্টেন্ট টপিক মানে আপোনালোক বহুতে মোক পাৰ্সোনালি হুদি আছে যে পুলিশ ক্যাৰেক্টাৰ সাৰ্টিফিকেট এই সাৰ্টিফিকেটখন লাগিবই নেকি হয় এইখন সাৰ্টিফিকেট আপোনালোক লাগিবই আৰু কিছুমান এনেকুৱা প্ৰবলেম হৈছে যেহেতু ফিজিক্যাল হুনকালে আছে আৰু মাত্ৰ দুদিন সময় আছে বা 3 দিন আছে বা এসপ্তাহে সময় আছে ইমান কম দিনত এই সাৰ্টিফিকেটখন কেনেকৈ বনাব আৰু বনোৱাটো সম্ভৱ হয় নে নহয় গুটেখিনি কথা ফুল ডিটেইলছত জানিব পাৰিব ভিডিওটো হেখলৈকে চাব যি সকলোটো অহা কাইলৈ আছে আজি যেটো 16 এপ্ৰিল 2025 17 তাৰিখে যি সকলো আছে তেওঁলোকৰটো উপায় নাই আপোনালোকৰ ইমান এতিয়া হৈ যোৱা বস্তু নহয় যদি আপোনালোকৰ 20 তাৰিখ মানৰ পিছত আছে তেন্তে আপোনালোক বনাই লব পাৰিব ভিডিওটো হেখলৈকে চাব মই জেনেদৰে কম এই মতে যদি আপুনি কামখিনি কৰে আৰামছে আপুনি পুলিশ ভেৰিফিকেশন সাৰ্টিফিকেট লৈ ইন্টাৰভিউ দিবলৈ যাব পাৰিব প্ৰথম কথা হল আপোনালোকৰ ভিডিওটো হেখলৈকে চাব আৰু যেতি কমেন্ট কৰি নাথাকিব ভালদৰে নচোৱাকে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকন প্ৰেছ কৰি অল কৰি থৈ দিব আৰু আসাম ৰাইফল ট্ৰেডমেন এণ্ড টেকনিক্যাল ৰেলী ওপৰত কি ডকুমেন্ট লাগিব পোষ্ট কিমান আছে আপুনি যাব কেনেকে ৰুমৰ ভাড়া কিমান গুটেখিনি তথ্য ডেসক্ৰিপচনত ভিডিও সমূহ লিংক পাব প্ৰতিটো ভিডিও চাই লব তেতিয়া আপোনাৰ যিমান কোৱেশ্যন আছে গুটেখিনি ক্লিয়াৰ হৈ যাব এটা ভিডিওটো হেখলৈকে চাওক দুদিন বা 3 দিনত কেনেদৰে আপুনি পুলিশ ভেৰিফিকেশন বনাই লব পাৰিব আৰু বিশেষকৈ এখন আপুনি লৈ যাব নিনিয়াকে গলে কি হৈছে পোষ্ট কম আছে যেহেতু আপোনালোক হয়তো ৰিজেক্ট কৰি দিব পাৰে তেওঁলোকৰ ডিপাৰ্টমেন্টৰ লগতে কথা 70 টাহে পোষ্ট আছে অল ইন্ডিয়াৰ ভিতৰত আপোনাৰ প্ৰথম ৰানিং হ'ব এই ৰানিং সানিংৰ কথা কৈ নাথাকো অলৰেডি আগৰ ভিডিওখিনি ডেসক্ৰিপচনত পাই যাব প্ৰতিটো ভিডিও আপুনি চাই লব ক'ত কিমান ৰানিং হ'ব হাইট কিমান লাগে চেষ্ট কিমান লাগে এতিয়া মুঠতে পুলিশ ভেৰিফিকেশনখন আপুনি 3 দিনত কেনেকৈ বনাই লব পাৰিব হেতু কথা কম হেখলৈকে চাব প্ৰথম কথা হল আপুনি পুলিশ ক্যাৰেক্টাৰ সাৰ্টিফিকেট এখন আপুনি নিজৰ মোবাইল ফোনতে এপ্লাই কৰিব পাৰে আসাম পুলিশ সেৱা সেতু অফিচিয়েল পোৰ্টেলৰ দ্বাৰা আপুনি নিজৰ গুগলত মাৰিলে হল আসাম পুলিশ সেৱা হেতু বুলি মাৰিলে হল তাৰ পিছত আপোনাৰ পোৰ্টেলটো খুল খাই যাব যদি কৰিব জানে তাতে দুটা অপচন আছে এক নম্বৰটো আপোনাৰ হৈছে সৰকাৰী এমপ্লয় গভৰ্নমেন্ট এমপ্লয় ভেৰিফিকেশন আৰু আনটো হৈছে প্ৰাইভেট এমপ্লয় ভেৰিফিকেশন আপুনি যেটো ইন্টাৰভিউ দি কাৰণে লাগে আপোনাক সাৰ্টিফিকেটটো আপুনি গভৰ্নমেন্ট এমপ্লয় ভেৰিফিকেশনত মাৰিব তেতিয়া আপুনি 300 টকা পেমেন্ট কাটিবলৈ কোনো প্ৰয়োজন নাই যদি প্ৰাইভেট এমপ্লয় ভেৰিফিকেশনত মাৰে তেতিয়া আপুনি 300 টকা নে 400 টকা এপ্লিকেট পেমেন্ট কাটিব লাগে সেটো ইন্টাৰভিউ কাৰণে লাগে আপুনি গভৰ্নমেন্ট এমপ্লয় ভেৰিফিকেশনত যাব তাৰপিছত যোৱাৰ পিছতে আপুনি যদি নিজে জানে নিজৰ মোবাইল ফোনতে কৰিব আৰু যদি নাজানে কম্পিউটাৰ দোকানত গৈ কৈ দিব কথাটো আপুনি গভৰ্নমেন্ট এমপ্লয় ভেৰিফিকেশন কৰিলে হৈ যাব মই নিজে যেহেতু কৰি পাইছো একো টেনচন লব নাই হেখন আপোনাৰ ওলাবই ফ্ৰীকে তাৰপিছত এপ্লাই কৰি দিব আপোনাৰ আধাৰ কাৰ্ডটো দি এপ্লাই কৰি দিলে হল তাৰপিছত আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড এই তিনটা লৈ আপোনাক 3 দিনৰ পিছত থানাৰ পৰা ফোন কৰে যেহেতু আপোনাক 3 দিনৰ লাগেই ন ডকুমেন্টখন সেই কাৰণে আপুনি এপ্লাই কৰিব আজি যদি এপ্লাই কৰে আগবেলা মানে যদি কৰে তেন্তে পিছবেলা মানে আপোনাৰ নিজৰ যিখন থানা পৰে তাত গুছি যাব আৰু যদি আপোনাৰ অহা কাইলৈ যাম বুলি ভাবে তেতিয়াও পাৰিব আজি এপ্লাই কৰি অহা কাইলৈ নিজে থানাত গুছি যাব ফোন কৰালে ৰখি নাথাকিব আপোনাক 3 দিনৰ ভিতৰত ফোন কৰি মাতিবই কিন্তু আপুনি ফোন কৰি মতালে ৰখি থাকিলে নহব গৈ প্লানি আপোনাৰ যেটো ৰিসিপ্ট থাকিব এপ্লাই কৰা এই ৰিসিপ্টটো উলিয়াই লৈ যাব আৰু আপোনাৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড এই তিনটা লৈ নিজৰ থানাত গৈ প্লানি আপুনি ডাইৰেক্ট কথাখিনি হুদি মেলি লব থানা কোনটো জায়গাত হুদিব লাগে পুলিশ ভেৰিফিকেশনৰ কাৰণে তাতে বহি থাকিব মেম বা পুলিশ এজেন্টে বহি থাকিব আপুনি মাইকি বা মতা এগৰাকী বহি থাকিব তাতে গৈ ক'লে এইটো মোৰ ৰিসিপ্টৰ নাম্বাৰ আছিল মই এনেকৈ এপ্লাই কৰিছো মোৰ যেটো ইন্টাৰভিউ আমুক তাৰিখে আছে এডমিটখন লৈ যাব আপোনালোকে ডাইৰেক্ট গৈ আপোনাক কৈ দিয়া লগে তেওঁলোকে পাবলিশ কৰি দিব আৰু ক'ব পাঁচবেলালে তুমি ডাউনলোড কৰি লবা নহলো অহা কাইলৈ ডাউনলোড কৰি লব পাৰিবা অফিচিয়েল ৱেবসাইটৰ পৰা মানে আপোনাৰ আৰামছে পুলিশ ভেৰিফিকেশন হৈ গল আৰু কোনো ধৰণৰ অফলাইনত যটো ঘুৰা কৰিব নালাগে সেইদৰে পুলিশ ভেৰিফিকেশনখন 2 দিন বা 3 দিনত বনাই লব পাৰিবা আজি সকলে মোৰ হোৱাটছআপত পাৰ্সোনালি বহুত মেছেজ আহি আছে সকলোকে ৰিপ্লাই দিয়াটো ইমান সম্ভৱ নহয় সেই কাৰণে গোটেই কথাখিনি ভিডিও আকাৰে বুজাই দিলো ভাল লাগিলে যদি লাইক কৰি দিবা সকলো লগৰ বন্ধু বান্ধৱী যিমান আছিল সকলোকে ভিডিওটো শেয়াৰ কৰি দিবা আজি সকলে পুলিশ ভেৰিফিকেশন এতিয়াও বনোৱা নাই বনাই লৈ যাব 100% নহলে ৰিজেক্ট কৰিব কিয়নো পোষ্ট কম আছে লৰা ইমান সাইন থাকে কাটিবলৈ বিচাৰিব পুলিশ ভেৰিফিকেশন ডকুমেন্টেশনত বিচাৰিবই 100% আগতে নহলে হৈছিল কিয়নো আপোনাৰ ফাইনাল ডকুমেন্ট ভেৰিফিকেশনৰ সময় দিয়ালো হল হেতেন কিন্তু যদি ষ্টেট ওয়াইজ পোষ্ট হল তিনিবা যেটো 70টা পোষ্ট আছে অল ইন্ডিয়াৰ ভিতৰত
সেইকাৰণে অলপ টাফকে চাব বুলি ভাবিছোঁ যদি যিসকলক কাৰ কেতিয়া কমেণ্ট কৰিবা কোনটো তাৰিখত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন টেষ্ট আছে কমেণ্ট কৰিবলৈ নাপাহৰিবা তলৰ কমেণ্ট বক্সত ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক আৰু ইনষ্টা আইডি দি থোৱা আছিলে ফ'ল' কৰি ল'বা মোৰ লগত যদি জইন হৈ থাকিব বিচাৰা আৰু ফেচবুক পেজৰ লিংকটো দি থৈছোঁ ফেচবুক পেজটো ফ'ল' কৰি ল'বা এইখিনিয়ে গোটেইখিনি তথ্য কৈ দিলোঁ আৰু কাকো সুধিবলৈ দৰকাৰ নাই নিজেই কৰিব পাৰিবা কম্পিউটাৰ দোকানত গৈ এপ্লাই কৰিলা যদি নিজে নোৱাৰা যদি নিজে পাৰা নিজৰ পাৰ্চনেল আইডি খুলি আসাম পুলিচ সেৱা সেতুৰ অফিচিয়েল ৱেবছাইটত নিজেই তুমি এপ্লাই কৰিব পাৰা পুলিচ ভেৰিফিকেশ্যন 2 দিনত 3 দিনত তোমাৰ হৈ যাব লাইক কৰি দিব আৰু আসাম ৰাইফলৰ ট্ৰেডমেন টেকনিকেল ৰেডি সাফায়ালা পোষ্টৰ ওপৰত A to Z প্ৰতিটো যিমান কুৱেশ্যন আছে প্ৰতিটো ভিডিঅ' বনাই থোৱা আছে ডেছক্ৰিপশ্যনতে পাই যাবা লিংক প্ৰতিটো ভিডিঅ' চাই ল'বা এতিয়া যদি চোৱা নাই আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ভাল লাগিলে লাইক কৰিবা চেনেল ছাবস্ক্ৰাইব কৰিবা এনেধৰণৰ যদি ইনফৰমেশ্যন লাগে বুলি ভাবা ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হওক প্ৰতিটো ক্ষেত্ৰত কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ফিজিকেল পাছ কৰি আহিও কমেণ্ট কৰিবলৈ নাপাহৰিবা ধন্যবাদ